বিশ্বনাথ আৰক্ষীৰ অভিযানত 3জন গভাই চোৰ গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ। উল্লেখ্য যে বিশ্বনাথৰ জপৰবাৰীত এটা পথ নিৰ্মাণকাৰী সংস্থাৰ নিৰ্মাণ কাম চলি আছে আৰু সেই নিৰ্মাণ কাম চলি থকা স্থানৰ পৰা এটা ডাঙৰ মটৰ চুৰি হয়, যাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাৰ হৈ বানোৱাৰীলাল পাৰিক নামৰ লোকজনে এই সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। তাৰ পিছত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত আৰম্ভ কৰে চোৰৰ দলটোক বিচাৰি অভিযান। এই অভিযানৰ সময়তে জপৰবাৰী অঞ্চলৰ হৰমন ওৰাং নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি হোৱা মটৰটো। লগে লগে আৰক্ষীৰ দলটোৱে হৰমন ওৰাঙক সোধা পোছা কৰে আৰু ধৃত হৰমনে আৰক্ষীৰ দলটোক জানিবলৈ দিয়ে যে উক্ত অঞ্চলৰে পংকজ গড় নামৰ লোকজনৰ পৰা হৰমনে 3000 টকাৰ বিনিময়ত বিক্ৰী কৰিছিল উদ্ধাৰ হোৱা মটৰটো। আৰক্ষীয়ে তাৰ পিছতে গ্ৰেপ্তাৰ কৰে পংকজ গড় নামৰ ব্যক্তিজনক। ইফালে পংকজ গড়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে যে উদ্ধাৰ হোৱা মটৰটো চুৰি কৰাৰ সময়ত তেওঁক সহায় কৰিছিল একেখন গাঁৱৰ ৰমেশ গোৱালা নামৰ ব্যক্তিজনে, যাৰ বাবে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অভিযানকাৰী দলটোৱে এই চুৰিকাণ্ডত জড়িত দুগৰাকী ব্যক্তি ক্ৰমে পংকজ গড় আৰু ৰমেশ গোৱালাক গ্ৰেপ্তাৰ কৰাৰ লগতে এই চুৰি কৰা সামগ্ৰী ক্ৰয় কৰা হৰমন ওৰাঙকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।